পলিটেকনিকৰ প্ৰবক্তাক চাকৰিৰ পৰা অব্যাহতি দিয়াক লৈ সৰুপথাৰত প্ৰতিবাদ। মুখ্যমন্ত্ৰীৰ কাম নাই, ৰাজহুৱা শিক্ষানুষ্ঠান ধ্বংস কৰিবলৈ দিয়া নহ'ব। সৰুপথাৰ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। অংশকালীন প্ৰবক্তাসকলক অব্যাহতি দিয়াৰ পৰিৱৰ্তে চাকৰি নিয়মীয়াকৰণৰ দাবী। শিক্ষকসকলে স্থায়ী নিযুক্তি প্ৰদান কৰিব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই। ৰাজ্য পলিটেকনিকসমূহৰ 64গৰাকীকৈ অংশকালীন প্ৰবক্তাসকলে চাকৰি নিয়মীয়াকৰণৰ দাবীত গুৱাহাটীৰ চচলত প্ৰতিবাদ কাৰ্যসূচীত অংশ লোৱাৰ বাবে শিক্ষা বিভাগে চাকৰিৰ পৰা অব্যাহতি প্ৰদান কৰিছিল। ইয়াৰ পিছতে এতিয়া ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে। অংশকালীন প্ৰবক্তাসকলক চাকৰিৰ পৰা অব্যাহতি দিয়া কাৰ্যৰ বিৰুদ্ধে অৱশেষত প্ৰতিবাদত বহিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। সমগ্ৰ অসমৰ লগতে সৰুপথাৰ সমজিলাতো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে এইদৰে চৰকাৰৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি অতি শীঘ্ৰে এইসকল প্ৰবক্তাক চাকৰি ঘূৰাই দি নিয়মীয়াকৰণ কৰাৰ দাবী জনায়। ছাত্ৰ সংগঠনটোৰ অৰ্ধশতাধিক সদস্যই পলিটেকনিক শিক্ষকসকলক চাকৰি ঘূৰাই দিয়ক, পলিটেকনিক শিক্ষকসকলক চাকৰি নিয়মীয়াকৰণ কৰক, অসম চৰকাৰক হাই হাই আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। নহয় চাওক, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ শিক্ষা বিভাগে ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত থকা শিক্ষা বিভাগে আচলতে নাভুত এটা ঘটনা সংঘটিত কৰিছে। আপোনালোক সকলোৱে জানে যে পলিটেকনিকৰ 64গৰাকী শিক্ষকক তেওঁলোকে অব্যাহতি প্ৰদান কৰিছে। এতিয়া আমি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপোনালোকে যদি চাই দেখিব যে এই SRBৰ নিয়ম অনুসৰি এখন মহাবিদ্যালয় এফিলিয়েশ্যনৰ বাবে 90% স্থায়ী আচলতে শিক্ষক থাকিব লাগে বা অধ্যাপক থাকিব লাগে। কিন্তু আমি দেখিছোঁ যে 11খন পলিটেকনিক কলেজত আচলতে কোনো ধৰণৰ স্থায়ী শিক্ষক নথকাকৈ, যিহেতু 90% স্থায়ী শিক্ষক থাকিব লাগে, অধ্যাপক থাকিব লাগে, এই স্থায়ী অধ্যাপক নথকাকৈ তেওঁলোকে বেআইনীভাৱে এই SRB আচলতে নিয়ম উলংঘা কৰি তেওঁলোকে বেআইনীভাৱে তেওঁলোকে শিক্ষানুষ্ঠানবোৰ চলাই আছে। এতিয়া আমি ক'ব খুজিছোঁ যে যিসকল পলিটেকনিকৰ শিক্ষক তেওঁলোকে অব্যাহতি দিলে, অব্যাহতি দিয়াৰ পিছত তেওঁলোকে কৈছে যে যিসকল ৰিটায়াৰমেণ্ট আগৰ অধ্যাপিকা আছিলে তেওঁলোকক দি তেওঁলোকে পাঠদান কৰাম বুলি কৈছে। আমি দেখিছোঁ যে বৰ্তমানে অসমৰ শিক্ষা ব্যৱস্থাৰ একদম পয়া লগা এটা অৱস্থাৰ সৃষ্টি হৈছে। আপোনালোকে চাই দেখিব যে পেথেটিক কণ্ডিশ্যন অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট, এইটো কেন্দ্ৰীয় চৰকাৰ, আমি কোৱা কথা নহয়। আমি দেখিছোঁ যে অসমত বৰ্তমানে 3361খন চৰকাৰী বিদ্যালয়ৰ শিক্ষক এজনীয়া শিক্ষকেৰে চলি আছে। 3161খন বিদ্যালয় এজনীয়া শিক্ষকেৰে চলি আছে। আৰু আপোনালোকে চাই দেখিব যে ৰাজ্যৰ 21.7% বিদ্যালয়ত খোৱা পানীৰ ব্যৱস্থা নাই, 17.4% বিদ্যালয়ত প্ৰস্ৰাৱগাৰ শৌচাগাৰৰ ব্যৱস্থা নাই, 27.4% বিদ্যালয়ত নাই পুথিভঁৰাল নাই, আৰু 91.4% বিদ্যালয়ত আজিও কম্পিউটাৰ শিক্ষা ব্যৱস্থা নাই। আমি ক'ব খুজিছোঁ যে যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আটাইতকৈ দীঘলীয়া তেওঁ শিক্ষামন্ত্ৰী আছিলে, বৰ্তমান তেওঁ মুখ্যমন্ত্ৰী, তেওঁ নিজৰ পত্নীৰ নামত ভাণ্ডা ইণ্টাৰনেশ্যনেল স্কুল খুলি তেওঁ আচলতে ৰাজহুৱা শিক্ষাখণ্ডটো ধ্বংস কৰিব বিচাৰিছে। সেই সময়ত আপোনালোকে দেখিব যে পলিটেকনিকৰ 64গৰাকী আচলতে অধ্যাপক তেওঁলোকে অব্যাহতি প্ৰদান কৰিছে। আপোনালোকে দেখিলে যে ভাৰত চৰকাৰ এটা ডিপাৰ্টমেণ্টে কি ধৰণে অসমৰ শিক্ষা ব্যৱস্থাৰ স্বৰূপ উদঙাই দিলে। গতিকে আমি খুব স্পষ্টভাৱে দাবী জনাইছোঁ যে যি পলিটেকনিকৰ শিক্ষকসকলক অধ্যাপকসকলক যি ধৰণে অব্যাহতি দিয়া হ'ল এয়া সম্পূৰ্ণ বেআইনী, অগণতান্ত্ৰিক। গতিকে তেওঁলোকক পুনৰ চাকৰিৰ বাবে তেওঁলোকক আচলতে যোগদানৰ কাৰণে শিক্ষামন্ত্ৰীগৰাকী বা শিক্ষা বিভাগে তেওঁলোকক পুনৰাই আনিব লাগে। আৰু আমি কৈছোঁ যে অসমৰ শিক্ষা বিভাগৰ বা শিক্ষা ব্যৱস্থাটো যি পয়া লগা অৱস্থা ইয়াক পুনৰাই শুধৰাব লাগে। আৰু য'ত য'ত এজনীয়া শিক্ষকেৰে চলি আছে, য'ত আচলতে বৰ্তমানে আন্তঃগাঁথনি অত্যন্ত দুৰ্বল, এই বিদ্যালয়সমূহত আন্তঃগাঁথনি সবল কৰিবৰ বাবে চৰকাৰে বিশেষ পুঁজি আবণ্টন দিব লাগে। আমি পুনৰ কৈছোঁ যে পলিটেকনিকৰ 64গৰাকী অধ্যাপকক পুনৰ নিযুক্তি নকৰা পৰ্যন্ত আমি সমগ্ৰ অসমজুৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আমি এনেদৰে গ্ৰহণ কৰি থাকিম। হয়, আমি স্মাৰক পত্ৰ আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি মাননীয় ধনশিৰি সৰুপথাৰ সমজিলাৰ আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। আৰু আমি পুনৰ কৈছোঁ যে পলিটেকনিকৰ যিসকল অধ্যাপক আছে 64গৰাকী সম্পূৰ্ণ বেআইনী, সংবিধান উলংঘা কৰি এই SRB আচলতে তেওঁলোকে নীতি নিয়ম উলংঘা কৰি তেওঁলোকক আচলতে অব্যাহতি প্ৰদান কৰিছে। আচলতে চৰকাৰে দেখিছে যে শিক্ষা অনুষ্ঠান নিৰ্মাণ কৰা হ'লেনি তেওঁলোকে
ৰাজহ সংগ্ৰহৰ স্বাৰ্থত আপোনাৰ দেখিব যে গাঁৱে গাঁৱে টাউনে টাউনে আচলতে তিনিআলে তেওঁলোকে আচলতে সুৰাৰ মহল তেওঁলোকে গঢ়ি তুলিছে, ৱাইন শ্বপ খুলিবলৈ অনুমতি দিছে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে ব্যৰ্থ হৈছে ইয়াতে প্ৰমাণ হৈছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে ৬৬গৰাকী পলিটেকনিকৰ যি অধ্যাপক আছিলে, শিক্ষক আছিলে, তেওঁলোকক পুনৰ নিযুক্তি দিব লাগে। নিউজ ডেস্ক সৌকথা ব্লাষ্ট।